আজি সাংবাদিক মেলত আমাৰ উপস্থিত আছে আমাৰ গণসুৰক্ষা পাৰ্টিৰ কোকৰাঝাৰ জিলা সভাপতি মাননীয় অশোক ৰায় ডাঙৰীয়া, আমাৰ চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট প্ৰফুল্ল নাৰায়ণ দেৱ ডাঙৰীয়া, আমাৰ কৰ্মকৰ্তাসকল, আমাৰ ব্লকৰ প্ৰেচিডেণ্ট হয়। তো আমি বিগত দিনত গণসুৰক্ষা পাৰ্টি কিয় গঠন কৰিব লগা হৈছিল? চাওক, BTC অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠী, জাতি জনগোষ্ঠীৰ মানুহখিনি একেলগে বসবাস কৰাৰ যিটো সপোন, সেই সপোনটো কিন্তু বাস্তৱত আমি বহুত অসুবিধাৰ মাজত পৰিছিলোঁ। আপোনালোকে জানে নিশ্চয়, ইয়াত ভাতৃঘাতী সংঘৰ্ষ আৰু এক শ্ৰেণীৰ মানুহে ইয়াত পৰাপক্ষতে শাসন কৰি আছিলে। তেওঁলোকে জাতিগতভাৱে এই অঞ্চলটোত বসবাস কৰা অন্যান্য জনগোষ্ঠীক তেওঁলোকে বিভিন্ন সুযোগ সুবিধাৰ পৰা বঞ্চিত কৰিছিলে। সেই হিচাপে আমাৰ সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া দেৱে দুবাৰ সাংসদ হৈ যোৱাৰ পিছত চিন্তা কৰিলে যে এই মানুহখিনিৰ BTCৰ বসবাস কৰা সকলো জনগোষ্ঠীক একেলগে মিলাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, BTCটোৰ উন্নতি কৰিব পাৰোঁ। সেই হিচাপে আমি JSP দল গঠন কৰি JSPত BTC অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীক একত্ৰিতভাৱে আমি সমগ্ৰ অধিকাৰ কেনেকৈ দিব পাৰোঁ সেই ব্যৱস্থাপনাৰ কাৰণে এই দলটো গঠন হৈছিলে। গঠন হোৱাৰ পিছত আপোনালোকে চাওক, যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছিলোঁ। নিৰ্বাচনত আমি 35 কেণ্ডিডেট দিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ কৰোনাই আমাক এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আৰু সেই সময়ত সুযোগ লৈছিলে বিভিন্ন মৌলবাদী সংগঠনবিলাক, মৌলবাদী ৰাজনৈতিক দলবিলাকে আমাৰ মানুহক বিভাজিত কৰিছিলে, যাৰ কাৰণে আমাৰ ফলাফল এটা ভাল অহা নাছিলে। কিন্তু তাৰপিছতে আমাৰ এজন GM জিকিছিলে। তাত GMজন জিকাৰ পিছতে আমি বিকল্প চিন্তা কৰাৰ এনেকুৱা এটা নাছিলে। কিন্তু তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আমি চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিছিলোঁ। তেওঁলোকৰ একমাত্ৰ GMৰ প্ৰয়োজন আছিল আৰু সেই ক্ষেত্ৰত আমাক চিফ মিনিষ্টাৰৰ আহ্বান মৰ্মে আমি সঁহাৰি জনাইছিলোঁ। সঁহাৰি জনাৰ পিছত আৰু আমাৰ এটা আছিল যে BPFৰ ইমান দুৰ্নীতি, 17টা বছৰে ইমান দুৰ্নীতি কৰিছিল ভাৰতবৰ্ষৰ ভিতৰত, তেওঁলোকৰ নিচিনা দুৰ্নীতি বোধহয় কোনো চৰকাৰে কৰা নাছিল। আৰু সেই দুৰ্নীতিটো ৰাইজে বিচাৰিছিল, সেই দুৰ্নীতিটো বন্ধ হ'ব লাগে। যাৰ কাৰণে আমি UPPL BJP চৰকাৰক আমি সমৰ্থন দি এজন EM আমি ঘনশ্যাম ডাঙৰীয়াক EMও দিয়া হৈছিল। EM দিয়াৰ পিছতো আমি যেতিয়া BJP UPPL আৰু JSPৰ গঠবন্ধনত আমি চৰকাৰ চলাই থকা অৱস্থাত আমি BTCত বসবাস কৰা সকলো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি যাতে হয় তাৰ কাৰণে আমি যথেষ্টখিনি পদক্ষেপ লৈছিলোঁ। আমি কৈছিলোঁ আমাৰ BTC চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক দেৱক বহুবাৰ মই দেখা কৰি বহুবাৰ আমি আলোচনা কৰিছিলোঁ। মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে, দলৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই বহুবাৰ তেখেতৰ লগত আলোচনা কৰিছিলোঁ যে আমাক কমচে কম 40টা সমষ্টিৰ ভিতৰত আমাক 40টাত দুটা VCD চেয়াৰমেন দিয়া হওক, যিহেতু আমি আছোঁ আৰু য'ত আপোনালোকে জিকা নাই বা আমিও জিকা নাই বা BJPও জিকা নাই, BPF জিকিছে, সেইবিলাক সমষ্টিত অন্তত আমাক 2জন কৰি VCD চেয়াৰমেন দিয়া হওক। কিন্তু VCD চেয়াৰমেনটো দূৰৰ কথা, তেওঁলোকে মেম্বাৰো নিদিলে। বিভিন্ন ডেভেলপমেণ্ট বোৰ্ডবিলাক গঠন কৰা হ'ল, তাতো আমি লিষ্ট দিলোঁ। তেখেতসকলে লিষ্ট বিচাৰিলে, আমি লিষ্ট দিলোঁ, কিন্তু সেই লিষ্টবিলাকতো তেওঁলোকে গুৰুত্ব নিদিলে। তেওঁলোকে একপক্ষীয়ভাৱে কামবোৰ কৰি গ'ল। আমাৰ সন্মানীয় EM ডাঙৰীয়া, সেই EM ডাঙৰীয়া খোলা মনে কাম কৰাৰ সুযোগ নাপালে। তেওঁকো এটা বান্ডিঙত ৰাখি তেখেতক কাম কৰাৰ সুযোগ নিদিলে। যিয়ে নহওক, আমি তথাপি গঠবন্ধনত থাকি যোৱা বিধানসভা নিৰ্বাচনতো আমি সমৰ্থন জনাই আমি ধৰক কোকৰাঝাৰ পূব, চিডলি, চাপাগুৰি আদি কৰি
বা গোসাইগাঁও আদি কৰি এই সমষ্টিবিলাকত আমি GSP সমৰ্থন নিদিলে তেওঁলোকৰ বিধানসভাত তেওঁলোকৰ বিধায়ক নিজিকিলেহেঁতেন। আমি সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকৰ বিধায়ক জিকিলে, UG বৰ্মা মন্ত্ৰী হ'ল, কিন্তু আমাৰ GSPৰ ফালে তেওঁলোকে নিদেখিলে। GSP ফালে মানে কি, GSPৰ আমাৰ উদ্দেশ্যটো আছিল আমাৰ নহয়, আমাৰ সাধাৰণ ৰাইজৰ। আমাৰ সাধাৰণ ৰাইজৰ যিসকল ৰাইজে ইয়াত বঞ্চিত হৈ আছে, সেই বঞ্চিত ৰাইজখিনিৰ উন্নয়নৰ কাৰণে, সেই ৰাইজখিনিৰ কাৰণে তেওঁলোকৰ ভূমিৰ অধিকাৰ পাওক, ভাষাৰ ক্ষেত্ৰত বা অন্যান্য ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা পাওক, এইখিনি কথাই তেওঁলোকক আমি উত্থাপন কৰিছিলোঁ। কিন্তু তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোকে আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাছিলে। তাৰপিছত আমি ককলাবাৰী যেতিয়া ইলেকশ্যন হৈছিল, ককলাবাৰীত পূৰ্ণ সমৰ্থন জনাই ককলাবাৰী বিধানসভা উপ নিৰ্বাচনত আমি তেওঁলোকক জিকাই দিছিলোঁ। জিকাই দিয়াৰ পিছতো তেওঁলোকে কিন্তু মাহীৰ চকুৰে সদায় চালে। আৰু এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, ৰাইজৰ সন্মুখত আমি মুখ দেখাব নোৱাৰা অৱস্থা হৈছিলোঁ। ৰাইজে এনেকুৱা কৈছিলে যে আপোনালোকে যি UPPৰ লগত আছে, BJPৰ লগত আছে, কিন্তু আমি প্ৰকৃততে নাছিলোঁ। প্ৰকৃততে আমি চিফ মিনিষ্টাৰ আহ্বান মৰ্মে আৰু BPF চৰকাৰক দুৰ্নীতিৰ পৰা যেনেকৈ দুৰ্নীতি কৰিছিল, সেই দুৰ্নীতিৰ পৰা কেনেকৈ আমি এটা নতুন চৰকাৰক ক্ষমতাত আনি এই অঞ্চলত ডেভেলপমেণ্ট বা উন্নয়নৰ ক্ষেত্ৰখনত কাম কৰাব পাৰোঁ, সেই এটা ব্যৱস্থাপনাৰ কাৰণে আমি এনেকৈ আগবাঢ়ি গৈছিলোঁ। যিয়ে নহওক, এতিয়া আমাৰ মাননীয় M মহোদয়ক তেওঁলোকে ড্ৰপ কৰাইছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া নাই। তেওঁলোকে যিহেতু সেই EMজনক তেওঁলোকে কাম কৰাৰ সুযোগেই দিয়া নাছিল, আৰু তাত থাকি বদনাম হোৱাৰ বাহিৰে আৰু বেলেগ একো নাছিলে। যিয়ে হওক, আজিৰ দিনক চাওক, আমি 19 তাৰিখৰ ভিতৰত ৰায়দান হ'ব, নিশ্চয় পাব। আমাৰ ন্যায়ৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। কিন্তু আমি অনুভৱ কৰোঁ ৰাজনৈতিক চক্ৰান্তৰে আমাক এই 22 লক্ষ নম্বৰৰ মানুহক এটা বলিৰ পঠা বনাবৰ কাৰণে চেষ্টা চলাই থকা হৈছে। বিগত দিনবোৰতো সেই প্ৰচেষ্টাত তেওঁলোকে সফল হৈছিল। আমি এইবাৰ কিন্তু সফল হ'ব নিদিওঁ। আমি কিন্তু 22 লক্ষ নম্বৰৰ মানুহে একত্ৰিত হৈছে, আজিৰ দিনত একত্ৰিত হৈছে। তেওঁলোকে বুজি উঠিছে যে আমাক তেওঁলোকে এই BTC অঞ্চলত বসবাস কৰা মানুহখিনিক তেওঁলোকে গিনিপিগৰ নিচিনা ব্যৱহাৰ কৰিছে। তেওঁলোকে যি ইচ্ছা তাকে কৰিব বিচাৰিছে। তেওঁলোকে যাতে নৱচৰণীয় মাননীয় নৱচৰণীয় ডাঙৰীয়াই পাৰ্লিমেণ্টত আশাৰ বতৰা লৈ আহিছিল নন-বড়ো মানুহখিনিক। তেওঁ যথেষ্ট তেখেতসকলৰ নন-বড়ো মানুহখিনিৰ পক্ষত তেওঁ কথা মাত মাতিছিলে। যিহেতু তেওঁলোকে সহ্য কৰা নাই, তেওঁলোকে বাৰে বাৰে তেওঁৰ এগেইনষ্টত মানে জাতিগত প্ৰমাণ পত্ৰ আদি কৰি কেছ লগাই আছে। কিন্তু আশা ৰাখিছোঁ ৰাইজ অধৈৰ্য হ'ব নালাগে। ৰাইজৰ নিশ্চয় বুজি উঠিছে। গোটেই BTCবাসী ৰাইজৰ প্ৰতি আহ্বান, যাতে ৰাইজে বিভিন্ন জেগাত তেওঁলোকে চক্ৰান্তমূলকভাৱে প্ৰচাৰ চলাইছে, সেই প্ৰচাৰবিলাকত ভুল নাযায়। ৰাইজৰ স্থিতি যাতে ঠিক থাকে, ৰাইজে যাতে সবলভাৱে আমি কোকৰাঝাৰ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নৱচৰণীয়াই কৰিব, আৰু নৱচৰণীয়াই ইয়াত টৰ্চ লাইট জ্বলিব বা ইয়াতে তেখেতে বিপুল ভোটত জয়লাভ কৰিব। ৰাইজৰ আশীৰ্বাদ নিশ্চয় আছে, আৰু ৰাইজে আমি ভাবোঁ এই ক্ষেত্ৰত কেতিয়াও ভুল নকৰে। মোৰ ৰাইজৰ প্ৰতি যথেষ্ট আত্মবিশ্বাস আছে, আৰু তেওঁলোকে বিগত দিনবিলাকক চাইছে, যাৰ কাৰণে তেওঁলোকৰ সেই ভুলটো নহয়। সেইখিনি ৰাইজৰ প্ৰতি আহ্বানো থাকিল, আৰু ৰাইজৰ প্ৰতি আমাৰ অনুৰোধ থাকিল।